Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যাৰ পৰা কেনেধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট বা অহাৰ সম্ভাৱনা যথেষ্ট বেছি সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু প্ৰত্যেকটো প্ৰশ্ন তোমালোকে চিন দি লবা আৰু ইয়াৰ পৰাই পৰীক্ষাত প্ৰশ্ন পাবা গতিকে সোৱা কি প্ৰশ্ন আহিব পাৰে প্ৰথমতে তোমালোকে চাবা উপপাদ্য থিওৰেম 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ঠিক আছে ইয়াৰ পৰা তোমালোকে বিশেষকৈ এই বস্তুখিনি ভালকে চাই থবা কন্ডিশন a = bq + r 0 is less than equal r is less than b ঠিক আছে এই কন্ডিশনটো তোমালোকক দি দিব আৰু তোমালোকৰ অপচন দি দিব a less than দিব কেতিয়াবা less than নথকা দিব এনেকৈ চাৰিটা অপচন দি দিব এই অপচনকেইটা তোমালোকে পৰীক্ষাত একদম এটো এমসিকিউ অহাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু আহি থকা প্ৰশ্ন ঠিক আছে তাৰ পিছত তোমালোকে চাবা এটো আছিল পেজ নং 27 তাৰ পিছত যদি আমি চাও আহি যোৱা অনুহলনি 1.1 অনুহলনি 1.1 ৰ পৰা প্ৰয়োজনীয় প্ৰশ্নৰ ভিতৰত কোৱেশ্চন নং 2 টো চাবা 1 টো তোমালোকে কৰিবাই কিয়নো চেপ্টাৰৰ আৰম্ভণি গতিকে প্ৰথম কোৱেশ্চন কৰিবা কিন্তু ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল কোৱেশ্চন নং 2 কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 4 টো চাবা কোৱেশ্চন নং 5 টো চাবা ঠিক আছে কোৱেশ্চন নং 5 তাৰ পিছত চাবা পাটিগণিতৰ মৌলিক উপপাদ্যটো অলপ পঢ়িবা পাটিগণিতৰ মৌলিক উপপাদ্য পঢ়িবা এটো আৰু মুখস্থ কৰিব নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 35 উদাহৰণ 6 টো চাবা উদাহৰণ 6 টো চাবা তাৰ পিছত তোমালোকে চাবা এই বস্তুখিনি চাবা যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গহাও a, b ইনটু লহাগু a, b = a * b অৰ্থাৎ লহাগু পূৰণ গহাও ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এটো এই হেৰিটো স্টেটমেন্টটো মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকে তাৰ ওপৰত ভিত্তি কৰি দিয়া এটা প্ৰশ্ন উদাহৰণ 7 টো চাবা ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 8 টো চোৱা কোৱেশ্চন নং 8 নহয় পেজ নং 36 উদাহৰণ 8 ঠিক আছে পেজ নং 36 উদাহৰণ 8 চাবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত তোমালোকে চাবা অনুহলনি 1.2 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 4 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নং 4 একদম আহি থকা প্ৰশ্ন চাবা তোমালোকে তাৰ পিছত কোৱেশ্চন নং 6 টো চাবা তাৰ পিছত চাবা কোৱেশ্চন নং 7 চাবা কোৱেশ্চন নং 7 টো চাবা এই কোৱেশ্চনটো অহা প্ৰশ্ন হয় সদায় আহি থকা প্ৰশ্ন আৰু পৰীক্ষা দেখা পোৱা প্ৰশ্ন ঠিক আছে কোৱেশ্চন নং 8 টো চাবা তাৰ পিছত চাবা তোমালোকে উপপাদ্য 1.4 উপপাদ্য 1.4 ইয়াৰ পৰা এনেকুৱা এটা প্ৰশ্ন পাবাই প্ৰমাণ কৰা ৰুটটো অপৰিমেয় এনেকুৱা এটা প্ৰশ্ন থাকিবই পৰীক্ষাত জিয়ে নহক ফাইনাল হাফ ইয়াৰলি প্ৰি ফাইনাল জিয়ে নহক ৰুট 5 ৰুট 2 কিবা কিবি থাকিব অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগিব ঠিক আছে তাৰ পিছত চোৱা তোমালোকে চাবা উদাহৰণ 11 টো চাবা উদাহৰণ 11 মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত এফালে আৰু এটা উদাহৰণ নাই ইম্পৰ্টেন্ট নাই তাৰ পিছত এই দুটা চাই থবা যিকোনো এটা যদি তোমালোকে শিকি লোৱা বাকি কিটা পাৰিবা আৰু যিকোনো এটা পৰীক্ষাত দেখা পাবাই একদম প্ৰত্যেকটো পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন তোমালোকে পাবাই তাৰ পিছত চোৱা উপপাদ্য 1.5 তোমালোকে এইখিনি অলপ চাই থবা উপপাদ্য 1.5 তাৰ পিছত অনুহলনি 1.4 ইয়াৰ পৰা কোৱেশ্চন নং 1 ৰ পৰা 1 2 দুটাই শিকিবা আৰু নালাগে ঠিক আছে তাৰ পিছত তোমালোকে চাবা আৰু তেনেকুৱা কোৱেশ্চন নাই এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু এন্দৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি তোমালোকৰ এমসিকিউৰ প্ৰয়োজন হয় তেতিয়াহলে কমেন্ট কৰি জনাবা আৰু এনেও এমসিকিউ মই দি থাকিম আৰু কোনটো চেপ্টাৰৰ পৰা লাগে এমসিকিউ বা তোমালোকৰ প্ৰয়োজন তোমালোকে কমেন্টৰ জৰিয়তে জনাবা থ্যাংক ইউ